কলগাছিয়াৰ ঢাকালিয়াপাৰাত শিক্ষক নোহোৱাকৈ চলিছে এখন বিদ্যালয়। ছাত্ৰ-ছাত্ৰীৰ পাঠদানত ব্যাঘাত জন্মিছে। কুম্ভকৰ্ণৰ নিৰ্দাত চৰকাৰ তথা শিক্ষা বিভাগ। বৰপেটা জিলাৰ ঢাকালিয়াপাৰা 1886 নং প্ৰাথমিক বিদ্যালয়ৰ এই দুৰৱস্থা। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ অঞ্চলটোৰ শিক্ষা সচেতন মহলত চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত শিক্ষক নোহোৱাকৈ চলিছে পাঠদান। 3 মাহ পূৰ্বে অৱসৰ লৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে। ফলত বিদ্যালয়খনত শিক্ষক শূন্য হৈ পৰিছে। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। বিদ্যালয় পৰিচালনা সমিতিয়ে এজন নিবনুৱা যুৱকক পাঠদানৰ দায়িত্ব দিছে। বিদ্যালয় শিক্ষক নাই কি আমাৰ যিজন শিক্ষক আছিল শামসুল সেই ৰিটায়াৰ হৈ গৈছে। এতিয়া মই কমিটিৰ পৰা এজন শিক্ষক ৰাখিছে। সেই চাৰিজন শিক্ষক স্কুলখন চলাই আছে। প্ৰায় 3 মাহ হ'ল শিক্ষক নোহোৱাকৈ এনেকৈ চলি আছে। আমি অফিচত অসুবিধা আছে। আমি অফিচত কমপ্লেইন